বসুমতী কি কাৰণে আজি তোমাৰ মন ইমান বিষাদিত কিয় তোমাক ইমান চিন্তিত দেখিছোঁ কি কাৰণে তোমাৰ অনন্ত লোকলৈ আগমন সৃষ্টিকৰ কিদৰে জনাও মই মোৰ দুখৰ কাহিনী প্ৰকৃতিৰ বুকুত বিনতিৰ সৃষ্টি ৰচনা কৰিছোঁ সিহঁতা ৰাইকা অনুকমে তেওঁৰে বিনোদৰ বাবে সৃষ্টিত অনুপম সৌন্দৰ্য ৰাখি সন্নিৱেশ কৰিছোঁ কিন্তু আজি সকলোবোৰ সৌন্দৰ্য লুপ্ত হোৱাৰ পথত প্ৰভু দানৱ আৰু অসুৰতে সত্য হৰ্ষ ক্ষমা দয়া সকলোবোৰ বিসৰ্জন দি সেই উৎপীড়নৰ সৃষ্টি কৰিছে তাকে অভাগীয়ে সহ্য কৰিব নোৱাৰা হৈছোঁ প্ৰভু পাপৰ বোজা পদৰ পৰা উদ্ধাৰ কৰি সৃষ্টিক জীয়াই ৰখাৰ উচিত ব্যৱস্থা কৰক কিছুমান ফলফলে ধৰণী ৰক্ষাৰ উপায় নোহোৱা হ'ব প্ৰভু অধৈৰ্য নহ'বা বসুমতী মই সকলো বুজিছোঁ বান জৰাখণ্ড শিশুপাল দন্তবৃক্ষ আদি দুৰন্ত অসুৰহঁতে বলৰ দৰ্পত নিয়ন্ত্ৰণ আজ্ঞা উলংঘা কৰিছে কংসৰ দৰে অত্যাচাৰী অসুৰে ঈশ্বৰৰ মহিমা লোপ কৰিব খুজিছে ইয়াৰ উপায় অতি সোনকালে উলিয়াব লাগিব ইয়াৰ এটা উচিত ব্যৱস্থা কৰিব লাগিব এই সুযোগতে মৈত্ৰৰ দানৱক সংহাৰ কৰি এই জগতত শান্তি স্থাপন কৰিব লাগে চিন্তা নকৰিবা বসু চিন্তা নকৰিবা নিয়ন্তা বিশ্বপালক নাৰায়ণ সৃষ্টি নিৰ্মাণৰ ভাৰ অৰ্পিলে ৰাখক কিন্তু পালনৰ ক্ষমতা মাথো তব শৰীৰ আপোনাৰ আদেশতে ৰচিছিলোঁ মনোমোহা সৃষ্টি অনুপম
ইমান শোভা কৰিছিলোঁ প্ৰকৃতিৰ বুকুত, কিন্তু সেই সৃষ্টি আজি দানৱ আৰু মানৱৰ হাতত উৎপীড়িতা, জৰ্জৰিতা, অতিকে অস্থিৰ। পাপৰ বোজা সহিব নোৱাৰি সৌন্দৰ্যৰ প্ৰতিমা বসুমতী আজি অতিকে দুৰ্বলা আৰু চিৰিহীনা। হে বিশ্বনিয়ন্তা, বিশ্বপালক, নকৰে যদিহে সৃষ্টি ৰক্ষা উপায়, তেন্তে ধ্বংস হ'ব সৃষ্টি চকুৰ পলকতে। বসুমতীৰ দুখৰ কাহিনী শুনিছো সকলো। সৃষ্টিৰ বুকুত মদমদ্ৰ দানৱাসুৰৰ যি অত্যাচাৰ উৎপীড়নৰ পাপ কাৰ্য চলিছে, সেই বিষয়ে মই সকলো জানো। যেতিয়া এই পৃথিৱীত ধৰ্মৰ গ্লানি, অধৰ্মৰ তাণ্ডৱ লীলা চলে, তাৰ ফলত মোৰ এক নতুন অৱতাৰৰ আৱশ্যক হৈ বসুমতীক পাপৰ কবলৰ পৰা উদ্ধাৰ কৰিব হেতু আমাৰ সকলোৰে মূৰত দায়িত্ব আহি পৰিছে। জন্ম লয় সকলোবোৰ তোমাৰে প্ৰভু। অবিৰত তোমাৰ স্বজনক ৰক্ষা কৰাৰ দায়িত্ব তোমাৰ প্ৰভু। বিদায়ৰ সম্ভাষণ জনালো। প্ৰভু, কি কাৰ্য সাধনৰ হেতু আহ্বান কৰিলে মোক আদেশ কৰক প্ৰভু। মহামায়া, পৃথিৱীত ধৰ্মৰ গ্লানি, সজ্জনৰ পীড়ন আৰু অধৰ্মৰ তাণ্ডৱ লীলা চলিছে। তাৰ ফলত মোৰ এক নতুন অৱতাৰৰ আৱশ্যক হৈ পৰিছে। বসুমতীক পাপৰ কবলৰ পৰা উদ্ধাৰ কৰিব হেতু আমাৰ সকলোৰে ওপৰত দায়িত্ব আহি পৰিছে। এইবাৰ মই কৃষ্ণৰূপে বসুদেৱৰ গৃহত জন্ম ল'ম। অনন্তয়ো বলোৰাম ৰূপে দৈৱকীৰ সপ্তম গৰ্ভত স্থিতি ল'ব। সেই গৰ্ভত তুমি মায়াৰ বলেৰে ৰোহিণী গৰ্ভ স্থাপন কৰিবা আৰু তুমি যোগমায়া ৰূপে দৈৱকীৰ সপ্তম গৰ্ভত স্থিতি ল'ব। অনন্ত বলোৰাম ৰূপে দৈৱকীৰ সপ্তম গৰ্ভত স্থিতি ল'ব। কংসই যেতিয়া তোমাক শিলত আচাৰি আচাৰি হত্যা কৰিবলৈ উদ্যত হ'ব, তেতিয়াই তুমি হাতৰ পৰা এৰাই গৈ আকাশত আবিৰ্ভাৱ হৈ মোৰ এই অৱতাৰৰ কথা সংকেত দি তুমি অদৃশ্য হ'বা। তোমাৰ কাম সিমানে। দেৱতা আৰু দেৱনাৰীসকলেও গকুলত গোপ আৰু গোপিনী ৰূপে জন্ম লৈ মোৰ এই লীলা ৰসময় কৰি তুলিব লাগিব। ভাল প্ৰভু, মই এতিয়া বিদায় নেমানো। সৃষ্টিকৰ
মই অতি সোনকালেই অৱতাৰ লৈ ধৰণীৰ পাপৰ ভাৰ মোচন কৰি মোৰ এই অৱতাৰত মোৰ কৰ্মসাধনৰ লগৰীয়া হিচাপে দেৱতা আৰু দেৱনাৰীসকলক গকুলত গোপ আৰু গোপিনী ৰূপে জন্ম লোৱাৰ তুমি ব্যৱস্থা কৰিবা। গ্রহণ করিব। আজি অকস্মাতে এই নারদ কিয় বা আবশ্যক হল প্রভু? নারদ প্রভু, আজি এটি গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে তোমাৰ আৱশ্যক হৈছে। নারায়ণ নারায়ণ। প্রভু, যিজন সর্বজ্ঞ, সর্বব্যাপী, সর্বশক্তিমান, ত্ৰিলোকত এনে কি পৰিস্থিতি হ'ব পাৰে যে সেই পৰিস্থিতি আলোচনাৰ বাবে এই শক্তিমন্ত্ৰজনৰ এই ক্ষুদ্ৰমতী নাৰদৰ আৱশ্যক হৈছে। নাৰদ প্ৰভু, আজি মই এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ যি পৰিস্থিতিৰ আলোচনাৰ বাবে তিলোকৰ খবৰ ৰাখোতা নাৰদৰো আৱশ্যক। নাৰায়ণ। তুমিতো জানাই নাৰদ, পৃথিৱীত দৈত্য, দানৱ আৰু অসুৰবিলাকৰ পাপ কাৰ্য চলিছে। সিহঁতক সংহাৰ কৰি পৃথিৱীৰ ভাৰমোচনৰ বাবে মোৰ এক নতুন অৱতাৰৰ আৱশ্যক হৈ পৰিছে। নাৰায়ণ নাৰায়ণ। প্ৰভু, আপুনি বিশ্বপালক, যুগে যুগে অসংখ্য অৱতাৰ। প্ৰভু, আগতে মোৰ প্ৰয়োজন হোৱা নাছিল, এইবাৰ যে এই ক্ষুদ্ৰমতী নাৰদৰ আৱশ্যক হৈছে, ইহে অতি আচৰিত কথা প্ৰভু। নাৰদ প্ৰভু, এইবাৰ এই অৱতাৰত তোমালোক সকলোৱে মোৰ কৰ্মৰ সাধনত সহায়ক হ'ব লাগিব। নাৰায়ণ। তুমি এই কাৰ্যত নতুনকৈ জন্ম ল'ব নালাগে। মাথো সেই দৈত্য, দানৱ আৰু অসুৰবিলাকক নানান মিঠা আৰু ক'ত কথাৰে মোৰ বিৰোধী কৰিবা, যাতে মই সিহঁতক সংহাৰ কৰিবলৈ সুযোগ পাওঁ। নাৰায়ণ নাৰায়ণ। প্ৰভু, এই নাৰদৰ সন্দেহ হ'ল যে যি অৱতাৰত সংহাৰেই মুখ্য উদ্দেশ্য, তেনে অৱতাৰত দেৱ নাৰীসকলৰ আৱশ্যকেই বাকী। নাৰদ প্ৰভু, ভূমিভাৰ হৰণে মোৰ
প্ৰধান উদ্দেশ্য হ'লেও ভৱিষ্যত নৰসমাজে যাতে মোক ভক্তি কৰি ভয় বন্ধন দূৰ কৰিব পাৰে, সেইবাবে মই মোৰ অনন্ত মহিমা আৰু অনন্ত শক্তি প্ৰকাশ কৰিব লাগিব। দৈত্যসকলক বধ কৰাৰ উপৰিও কাৰ্যদম গোবৰ্ধন ধাৰণ, পুতনাবধ, বস্ত্ৰহৰণ আদিকে কৰি দুৰুহ আৰু অশুভনীয় কৰ্ম কৰিও সেইবিলাকৰ পৰা মই দোষমুক্ত হৈ মোৰ ঐশ্বৰিক শক্তি প্ৰকাশ কৰিব লাগিব। নাৰায়ণ নাৰায়ণ। তদুপৰি ৰাসলীলাৰ দ্বাৰা প্ৰধান ৰিপু কামক জয় কৰি জগতক বুজাব লাগিব যে কামাতুৰ পুৰুষৰ স্থান অতি আৰু এই ৰাসলীলাত ৰাম অৱতাৰৰ সেই ঋষিমুনিসকলৰ কামনাও অন্তৰ্নিহিত হৈ আছে। নাৰায়ণ নাৰায়ণ। সেই ঋষিমুনিসকলে কি কামনা কৰিছিলে প্ৰভু? অনুগ্ৰহ কৰি কওকচোন প্ৰভু। নাৰদ, কওক প্ৰভু। ৰাম অৱতাৰত যেতিয়া মই প্ৰীতি সত্য পালন কৰি সীতাক লগত লৈ বনলৈ গৈছিলোঁ, সীতাই মোৰ প্ৰতি থকা প্ৰেম আৰু ভক্তি দেখি তেনে প্ৰেম ভক্তি সেই ঋষিমুনিসকলেও কামনা কৰিছিল। নাৰায়ণ। মোৰ এই কৃষ্ণ অৱতাৰত তেওঁলোক হ'ব মোৰ গোপনাৰী। মই তেওঁলোকৰ লগত কাম কেলি লীলাৰ প্ৰকাশ কৰি তেওঁলোকৰ মনৰ বাঞ্ছা মই পূৰণ কৰিম। হে প্ৰভু, আপোনাৰ লীলা বিগ্ৰহটো আপোনাৰ অশেষ কৃপাৰ ফলত এই নাৰদে দেখি আহিছোঁ। কেতিয়াবা জলৰ মধ্যত মৎস্যৰূপত চতুৰ্বেদ উদ্ধাৰ, কেতিয়াবা কুৰ্মৰূপত স্বপৃষ্ঠত পৃথিৱী ধাৰণ, কেতিয়াবা আকৌ দেখিছোঁ প্ৰভু বৰাহ ৰূপত দন্তাগ্ৰে ধৰণী উদ্ধাৰ, আকৌ দেখিছোঁ প্ৰভু নৰসিংহ ৰূপত ভক্ত প্ৰহ্লাদত অভয়দান, বামন ৰূপত বলিক চালন, আকৌ দেখিছোঁ প্ৰভু মহা তেজশালী ক্ষত্যন্তকাৰী ভৃগৰাম ৰূপত ক্ষত্ৰিয় দমন। পিছে প্ৰভু এইবাৰনো কোন ৰূপত ভৱিষ্যত লীলাসমূহ অৱতাৰণ কৰিব? অনুগ্ৰহ কৰি এই বিগ্ৰহ ৰূপে অভাজনক দেখুৱাই কৃতজ্ঞ কৰিবনে প্ৰভু? নাৰদ, প্ৰভু ভক্তই মোৰ প্ৰাণ, ভক্তৰ মনোবাঞ্ছা মই পূৰণ নকৰাকৈ কেতিয়াও নাথাকোঁ। তুমি মোৰ ভৱিষ্যত লীলা বিগ্ৰহ ৰূপ চাব বিচাৰিছা যেতিয়া চোৱা বাৰু। ज्ञानी भवति भागवत अभूषणं धर्मस्य तदा ज्ञानं सृजाभ्यहं परित्राणाय साधूनां विनाशाय सदुष्कृतं धर्म संस्थापनाय संभवामि युगे युगे। নাৰদ, প্ৰভু এতিয়া আমি নিজ নিজ কৰ্তব্যত অৱতীৰ্ণ হওঁগৈ ব'লা। ভাল প্ৰভু। অনন্ত এৰি নাৰায়ণ ধৰায়
তুমি নারায়ণ এরি নারায়ণ ধরায় অবতার তুমি নারায়ণ অনন্ত